ভিডিঅ' বনা নাই। আজি 5 জুন, আজি বিশ্ব পৰিৱেশ দিৱসত আজি এক গছপুলি ৰুইছোঁ আৰু এই গছপুলি যাতে সকলো আমাৰ পৃথিৱীবাসী বা সকলোৱে আমাৰ অসমবাসীক কৈছোঁ যে এই পৰিৱেশ দিৱসটো খাপ খুৱাই আজি সকলোৱে যদি গছ এজোপা এজোপা ৰুই দিয়ে আমাৰ অসমখন মানে এনেকুৱা এটা পৰিৱেশ হ'ব যে অসম ধুনীয়া হৈ থাকিব। আৰু এই সকলোকে মই আহ্বান কৰিছোঁ এই গছপুলি ৰোৱা পথত আজি 5 জুন সকলোৱে জানে যে আজি বিশ্ব পৰিৱেশ দিৱস দিনাখনেই সকলোৱে গছ এজোপা ৰুওঁ ইয়াতে আৰু ইয়াৰ কাৰণে মই আৰু আৰু এই গছপুলি যাতে সকলো আমাৰ পৃথিৱীবাসী বা সকলোৱে আমাৰ অসমবাসীক কৈছোঁ যে এই পৰিৱেশ দিৱসটো খাপ খুৱাই আজি সকলোৱে যদি গছ এজোপা এজোপা ৰুই দিয়ে আমাৰ অসমখন মানে এনেকুৱা এটা পৰিৱেশ হ'ব যে অসম ধুনীয়া হৈ থাকিব। আৰু এই সকলোকে মই আহ্বান কৰিছোঁ এই গছপুলি ৰোৱা পথত আজি 5 জুন সকলোৱে জানে যে আজি বিশ্ব পৰিৱেশ দিৱস দিনাখনেই সকলোৱে গছ এজোপা ৰুওঁ ইয়াতে আৰু ইয়াৰ কাৰণে মই আৰু নমস্কাৰ। এইটো হ'ল মুঠৰি গছ আৰু এইটো হ'ল ৰবাৰ টেং গছ ৰোৱা হৈছে। আৰু তেনেকৈ বাৰীত বহুত আছে বাৰীত আৰু এনেকুৱা ৰুইছোঁ। আৰু এতিয়া বৰ্তমান আজি এয়া ৰুলোঁ 5 জুন। এইটো জামুক পুলি।